দেৰগাঁৱত টোলগেট হৈছে, কলিয়াবৰত এতিয়া টোলগেট আজিৰ পৰা মুকলি হৈছে, ৰাস্তা ঘাট বাট পথৰ জৰাজীৰ্ণ অৱস্থা, মানুহ বাটলৈ ওলালেই দুৰ্ঘটনা হয়, টোল টেক্সৰ চেপাই মানুহক আকৌ কুঙা কৰিবলৈ আৰম্ভ কৰিছে। এই কথাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। প্ৰথমতে ৰাস্তা ঘাটসমূহ ভাল কৰক। এতিয়া টোল গেটৰ মাধমাৰ, তাৰ বাহিৰে এতিয়া স্মাৰ্ট মিটাৰৰ মাধমাৰ, মূল্য বৃদ্ধিৰ মাধমাৰ, এখন হিতাধিকাৰীয়ে কুঙা কৰা ৰাজ্য, তাত এই ধৰণেৰে যদি মূল্য বৃদ্ধিৰ মাধমাৰ সোধাই থাকে, মানুহৰ হাতত কাম দিব পৰা নাই, মানুহক লাখ লাখ মানুহক মাহে কেইটামান পইচাৰ কাৰণে চৰকাৰৰ মুখাপেক্ষী কৰিছে, হিতাধিকাৰী সজাইছে। চৰকাৰখনক আমি ক'বলৈ বিচাৰিছোঁ যে অসমৰ দৰে এখন ৰাজ্যত বা ভাৰতবৰ্ষৰ দৰে এখন কল্যাণকামী ৰাষ্ট্ৰত আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰিছে, ঠিকে আছে, কিন্তু স্বত্বাধিকাৰী কেতিয়া সৃষ্টি কৰিব? আৰু মানুহে মূল্য বৃদ্ধিৰ বোজাত ইতিমধ্যে কুঙা হৈছে। গতিকে বছৰৰ আৰম্ভণিতে এই ধৰণেৰে টোলগেট ইখনৰ পিছত সিখন মুকলি কৰি ৰাইজক আৰু টেটুচেপা দিব বিচৰাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।